কালি দিগবৈ নিউজ দিছে যে উন্নয়নৰ ঢাক ঢোল বজোৱা সুৰেন ফুকনে দেখা নাই বানপানী হৈছে। আৰে সেইটো কি কেনেকুৱা মূৰ্খ সাংবাদিক, সি দেখা নাই নেকি বানপানী ক'ত হৈছে? সব ব্লক কৰি পেলালে, কোনো ৰাস্তা নাই, কোনো হেৰি নাই, আউটলেট নাই, সব বন্ধ। দোষাৰোপটো মানুহখিনি ক'ব লাগে, সি মানে বানপানী এইটো প্ৰাকৃতিক বস্তু, বৰষুণ বেছি হৈছে সেইটো সুৰেন ফুকনে অনাতৰণ। কি অদ্ভুত কথাবিলাক কয় নহয়, আচৰিত আচৰিত। আৰে সেইটো কি কেনেকুৱা মূৰ্খ সাংবাদিক, আৰে সেইটো কি কেনেকুৱা মূৰ্খ সাংবাদিক। কৈছিলে যে ডিগবৈ সাংবাদিক তথা জনসাধাৰণৰ লগতে মূৰ্খ সজোৱাৰ লগতে জনসাধাৰণক এটা অপদস্থ কৰিছে, তাৰ ওপৰত কি ক'ব? চাওক, বৰ্তমান সুৰেন ফুকন ডাঙৰীয়া আমি দেখিবলৈ পাইছোঁ তেওঁ মানসিকভাৱে আচলতে ভাৰসাম্যতা হেৰুৱাই পেলাইছে। তেখেতে এনেকুৱা অৱস্থা পাইছেগৈ যে তেওঁ এতিয়া সাংবাদিকক তেওঁ মূৰ্খ বুলি ক'বলৈ আৰম্ভ কৰিছে। যি গণদেৱতা বুলি ভাবোঁ, ৰাইজক তেওঁ এতিয়া গালিৰ পৰা আৰম্ভ কৰিছে যে ৰাইজৰ ভুলৰ কাৰণেহে বোলে ডিগবৈত কৃত্ৰিম বানপানী হৈছে। হেৰৌ, তুমি যে আজি 8 বছৰ 9 বছৰ তুমি যে বিধায়ক হৈ থাকিলা, তুমি কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবৰ কাৰণে কি কৰিলা? সেই প্ৰশ্নৰ উত্তৰটো তুমি দিয়াচোন। প্ৰথমতে আজি আমাৰ ডিগবৈ গোটেই ডিগবৈ টাউনখনৰ যিটো পানী, ডিগবৈ IOCLৰ পানী, গোটেই পানীবিলাক লৈ যোৱাৰ মূল পথটো কি? মূল পথটো হ'ল আমাৰ ডিগবৈ তেল নলাটো। আজি ডিগবৈ তেল নলাটো তুমি কোনোবা এদিন গৈ চাইছাগৈনে যে তাইটো কিমান দ হ'ল, কিমান বাম হৈ আছে? আজি গোটেই ডিগবৈ তেল নলাটো আপোনালোকে যদি চাই দেখিব যে তেল নলাটো একেবাৰে বাম হৈ থাকিলে। এতিয়া তেল নলাটো আৰু পানী মানে লুট ল'ব নোৱাৰা অৱস্থা হৈছে। গতিকে তেওঁৰ প্ৰথম কামটো হ'ব লাগিছিল যে তেল নলাটো চফা কৰা, চফা কৰি তেল নলাটো খান্দি একেবাৰে এইটো যাতে একদম তলিলৈকে যাতে কোনো ধৰণৰ জাম নাথাকে তাৰ ব্যৱস্থা কৰা। আমাৰ ডিগবৈ টাউনৰ যিমানবিলাক নলা আছে এই নলাবিলাক চফা কৰা, কিন্তু তেওঁ সেইবিলাক কৰা নাই। বৰঞ্চ কেৱল তেওঁ এতিয়া কি কৰি আছে, তেওঁৰ কাম এটাই যে কেনেবাকৈ ৰাস্তা এটা বনাব লাগে, ক'ৰবাত কিবা এটা মানে বিল্ডিং এটা বনাব লাগে, আৰু সেই বিল্ডিংটোৰ আগত ঠিকাটো বেলেগক দিয়াটো নহয় দেই। সেই বিল্ডিঙৰ ঠিকাটো তেওঁৰ পুতেক দুটা, তেওঁৰ ভাইক, তেওঁৰ খোলালীয়েক, এইকেইজনক তেওঁ ঠিকাটো দি দিয়া কেনেকৈ দিব পাৰি তাৰ ধান্দাত তেওঁ ব্যস্ত। কেনেকৈ পাৰি তেওঁ ঠিকাদাৰবিলাকৰ পৰা কমিশ্যন খোৱাটোত ব্যস্ত। এই কামবিলাকত যদি তেওঁ ব্যস্ত হৈ থাকে, তেওঁ যদি কেনেকৈ আমাৰ নলাটো চফা কৰিব লাগে তাৰ ধান্দাটো যদি তেওঁ নকৰে, তেনেহ'লেতো বানপানী হ'বই, কৃত্ৰিম বানপানী হ'বই। আৰু যেতিয়া এই কৃত্ৰিম বানপানী হৈছে বুলি ৰাইজে যেতিয়া ক'ব যে কি কৃত্ৰিম বানপানী হৈছে, আমি বেয়া পাইছোঁ বুলি যেতিয়া ক'ব, সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিব, তেতিয়া ৰাইজক ক'ব যে তোমালোকেহে জাবৰ পেলাই বোলে কৃত্ৰিম বানপানী কৰি পেলাইছে। সাংবাদিকে যেতিয়া বাতৰি পৰিৱেশন কৰিব তেতিয়া ক'ব যে মূৰ্খ সাংবাদিক। আৰে এয়া তোমাৰ ব্যৱহাৰ, এনেকৈ তুমি মানুহক ট্ৰিট কৰিব আহিছা? এইটো আমি ৰাইজৰ দলে কেতিয়াও মানি নলওঁ। আমি দাবী জনাইছোঁ যে অতি সোনকালে তেখেতে আমাৰ ডিগবৈ কৃত্ৰিম বানপানী সমস্যা ৰোধ কৰিবৰ কাৰণে যি প্ৰজেক্ট ল'ব লাগে, তেল নলাটো খনন কৰা আৰু আমাৰ গোটেই ডিগবৈ টাউনৰ যিমানবিলাক ড্ৰেইন আছে ড্ৰেইনবিলাক ভালকৈ চফা কৰা, এই কামটো তেওঁ কৰক। আৰু যদি এই কামটো তেওঁ কৰিব নোৱাৰে তেনেহ'লে তেওঁ বিধায়কৰ পদ ত্যাগ কৰক।